সিটেটত যেহেতু নোটিফিকেশন দিছে এপ্লাই চলি আছে মোস্ট প্ৰবাবলি ফেব্ৰুৱাৰীত এক্সাম হ'ব সো ইয়াৰ কাৰণে মই লৈ আহিছো সিটেট 2025 যাতে 110 প্লাস স্কোৰ কৰিব পৰা যায় তাৰ কাৰণে আল্টিমেট বুক লিষ্ট এইখন ফলো কৰিলেই সিটেট ক্লিয়াৰ সো যিখিনি মই এই ভিডিঅ'টোত যিখিনি কম এইখিনি অলপ মনোযোগৰে আৰু কামখিনি কৰিলেই সিটেট 100% ক্লিয়াৰ হ'ব মই এইখিনি 100% বিলিভৰ হৈতে কৈ আছো যে তোমালোকৰ বা আপোনালোকৰ সিটেট 100% ক্লিয়াৰ হ'ব তাৰ কাৰণে আমি বেছ ৰিসোৰ্স বিলাক দিম সো সকলোৱে জানা যে সিটেটত দুটা পেপাৰ থাকে এটা হৈছে প্ৰাইমাৰী ষ্টেজ আৰু এটা হৈছে এলিমেন্টাৰী ষ্টেজ তো প্ৰাইমাৰী মানে 1 ৰ পৰা 5 লৈকে ইয়াত কি থাকে সিডিপি তাৰ পিছত থাকে ল্যাঙ্গুৱেজ এটা ইংলিশ থাকিব আৰু এটা হিন্দী বা জি ল্যাঙ্গুৱেজ থাকে তাৰ পিছত থাকিব ম্যাথমেটিক্স সিম্পল ম্যাথছ আৰু লাষ্টত থাকিব ইভিএস আৰু এলিমেন্টাৰী ষ্টেজ ইয়াত 6 ৰ পৰা 8 ইয়াত থাকে সিডিপি 30 মাৰ্কস ল্যাঙ্গুৱেজ 1 and 2 ল্যাঙ্গুৱেজ 1 ইংলিশ ল্যাঙ্গুৱেজ 2 আপনি যেটো লয় আৰু অপশনাল ম্যাথছ সায়েন্স মানে আপনি যদি সায়েন্স টিচার হয় ম্যাথ টিচার হয় তেতিয়া হলে আৰু সোশিয়াল সায়েন্স হলে সোশিয়াল সো ইয়াত টোটাল মার্ক হ'ব 150 ইয়াৰো টোটাল মার্ক হ'ব 150 সো 150 ভিতৰত যদি ইচ্ছা কৰে 110 প্লাস পোৱা একেবাৰে ইজি সো কেবল ফলো কৰিলেই হ'ল সো আমি সিডিপি কাৰণে প্ৰথমটো মই সাজেষ্ট কৰিম ভিডিও লেকচাৰ ইউটিউবত চাব হিমাংশী সিং ইয়াৰ সিডিপিৰ ওপৰত যথেষ্ট ভিডিও পৰি আছে কিন্তু ইয়াৰ ভিডিও বিলাক জেনাৰেলি কনসেপ্ট ওৰিয়েন্টেড হয় সো ইয়াৰ কাৰণে আপুনি কিতাপ পঢ়িব পাৰে সন্দীপ সিং ইয়াৰ কিতাপটো মানে কনসেপ্টৰ কাৰণে যথেষ্ট ভাল কনসেপ্ট ক্লিয়াৰিটি বহুতে সচিন সাৰৰ ভিডিও বিলাকো চাই কিন্তু ইয়াত মন কৰিবলগীয়া যে ভিডিও বিলাক সিকুৱেন্সলি চাব লাগিব সিকুৱেন্সলি যে আপোনাৰ টপিক ওয়াইজ যে আপোনাৰ সিলেবাসৰ লগত কি টপিকস মিল আছে তাৰ মানে আপুনি সিলেবাসখন চাব আগত সিটেটৰ ইয়াৰ পিছত আমি সিলেবাসখনো আলোচনা কৰিম সেই সিলেবাস মতে কি টপিক আছে এই কিটা টপিকে আপুনি সিডিপি চাব হিমাংশীৰ পৰাও চাব পাৰে নহলে সচিন সাৰৰ পৰাও চাব পাৰে এইখিনি হল ভিডিও তাৰ পিছত ওভাৰঅল এখন কিতাপ আছে আৰিয়ান এক্সপাৰ্টৰ মানে আৰিয়ান পাব্লিকেশনৰ এইটো চাব পাৰে আৰু মেইন যেটো চাব এইটো ইনক্লুসিভ এডুকেশন এন্ড লার্নিং পেডাগজিস তাৰ মানে আপোনাৰ লার্নিং পেডাগজিস মানে আপোনাৰ ম্যাক্সিমাম লার্নিং তাৰ পিছত ইনক্লুসিভ মানে এই যে আপোনাৰ সবকে লৈ যেটো এডুকেশন হয় আপোনাৰ লার্নিং ডিসেবিলিটিস এই গোটেই কেইখন মনত ৰাখিব লাগিব আৰু যেটো মেইন আটাইতকৈ ইম্পৰ্টেন্ট এইটো হৈছে প্ৰেক্টিস সো অলওয়েজ মনত ৰাখিবা প্ৰেক্টিস মেক্স এ ম্যান পারফেক্ট এইটো আমাৰ জেনারেল কথা সো আমাৰ যিমান এমসিকিউ প্ৰিভিয়াস ইয়াৰ কৰিব পৰা যায় ইমান কৰিলে হ'ল উইথ আন্ডাৰষ্টেণ্ডিং বুজিব পাৰাকে সো এইখিনি আছিল আমাৰ পেডাগজি ভিডিও হিমাংশী সিং মেমৰ ভিডিও চালে হ'ল বা সচিন সাৰৰ যিকোনো এটা ফলো কৰিলে হ'ল আইদাৰ আৰু এই কিতাপখন চালে হ'ল এইখন অলপ কনসেপ্চুৱেল হিচাপে ভাল লাগে বহুতো ৰেফাৰ কৰে কিন্তু মই এইখন চাইছিলো ভালে আছে তাৰ পিছত আমাৰ ম্যাথমেটিক্স সো ম্যাথমেটিক্স পেপাৰ 1 ৰ কাৰণে বেসিক লাগে সো আমি ক্লাস 1 ৰ পৰা বা 3 ৰ পৰা 8 লৈকে যিখিনি ম্যাথছ এইখিনি চালে হ'ল নহলে এৰিয়েন্টৰ কিতাপ আছে প্ৰাইমাৰী লেভেলৰ কাৰণে এইটো চালে হ'ল একো নাই
পেপাৰটোৰ কাৰণে হ'ব দিশা বা পিয়াৰছন। ইয়াৰ লগত RS আগৰৱালৰ কিতাপো চাব পাৰে, RS আগৰৱাল। কিন্তু ইয়াতটোত কনচেপ্ট মানে কি কনচেপ্ট ভেৰাইটিজ কনচেপ্ট পাব, প্লাছ আমাৰ ভেৰাইটি অফ কুৱেশ্যনছো পাব। চ' এইকাৰণে RS আগৰৱালটো ভাল। এইখন মই পাৰ্চনেলি ইউজ কৰিছোঁ। তাৰপিছত আপুনি ফাউণ্ডেশ্যন। চ' আপোনাৰ মেথমেটিক্সৰ কাৰণে আপোনাৰ মেথছৰ কিতাপ চাবই লাগিব। NCERT ক্লাছ 3 পৰা 8 এইখিনি আপোনাৰ হ'ব ফাউণ্ডেশ্যন। ইয়াৰ ওপৰত আপোনাক এক্সট্ৰা কিতাপ কৰিব লাগিব। আৰু আপোনালোকে যদি পাৰে তো অভিনয় ছাৰ আছে, ইয়াৰ কনচেপ্ট ভাল। আৰু গগন প্ৰতাপ আছে, বহুত আছে, এইবিলাক বহুত আছে ইউটিউবাৰ, তেওঁলোকৰ ভিডিঅ'খিনি চাব পাৰে টপিক ৱাইজ। আপোনাক যিটো ভাল লাগে, আদিত্য ৰঞ্জন ছাৰ আছে, বহুত ছাৰ আছে, টপিক ৱাইজ চাব যে আপুনি কাৰটো ভাল পায় সেইমতে চাব। কোনো এজনেই বেয়া নহয়, চবেই ভাল, কিন্তু সকলোৰে বুজোৱা চিষ্টেমটো বেলেগ বেলেগ থাকে। চ' আপোনাৰ যিটো ভাল লাগে এইটো আপুনি চিলেক্ট কৰি ল'ব। এতিয়া আহিল এনভাইৰনমেণ্টেল ষ্টাডিজ। আমাৰ চলি আছে LP ছেকশ্যন চলি আছে। চ' আমি এইটো কৰিলোঁ। এইটো ইংলিছৰ কাৰণে কৈ দিম। মেথমেটিক্সটো হৈ গ'ল আৰু এনভাইৰনমেণ্টেল ষ্টাডিজ। এনভাইৰনমেণ্টেল ষ্টাডিজৰ কাৰণে NCERT বুক। চ' ইয়াছ ক্লাছ 3, 4, 5 মানে আমি EVS যিমানকেইটা পাইছোঁ এইকেইটা কৰিলেই হৈ গ'ল। আৰু বিবেক যাদৱ ছাৰ কেৰিয়াৰ উইলত কৰাই এতিয়াও কৰাই আছে, গম নাপাওঁ। ইয়াৰ EVS খিনি যথেষ্ট ভাল, এইখিনি চালেই হ'ল। ইয়াৰ পৰা 80% প্ৰায় কনচেপ্টখিনি মিলে চিটেটত। আৰু ৰেফাৰেঞ্চৰ কাৰণে উইলি পাব্লিকেশ্যন, এইখন কিতাপ কেৱল প্ৰেক্টিচৰ কাৰণে কিনিব পাৰে। আৰু যদি আপোনালোকে নিকিনে, টেক্সট বুক, মই এইটো প্ৰমোচনেল ভিডিঅ' নহয়, কাৰো স্পনচাৰ নহয়। টেক্সট বুকত ছাবস্ক্ৰিপশ্যন এটা ল'ব পাৰে মক টেষ্টৰ কাৰণে। মক টেষ্ট মনত ৰাখিব, মক টেষ্টেই আপোনাক সঠিক গাইড কৰিব। কাৰণ মক টেষ্ট দিয়াৰ পিছত আপুনি আপোনাৰ লেভেলটো গম পাব। নেক্সট যেতিয়া আপুনি আচল এক্সামটো দিব তেতিয়া আপুনি মক টেষ্টৰ নিচিনাই পাব। চ' আপোনাৰ যি এক্সামলৈকে প্ৰিপাৰেশ্যন, এই মক টেষ্টেই আপোনাক সম্পূৰ্ণকৈ ৰেডি কৰি দিয়ে। চ' মক টেষ্ট দিবৰ কাৰণে বহু এপছ আছে, টেক্সট বুক ল'ব পাৰে। আপোনাৰ তেনেকুৱা বহুত এপ আছে, টেক্সট বুক, কেৰিয়াৰ মন্ত্ৰা, এনেকুৱা, য'ত 300 টকা হ'লে ছাবস্ক্ৰিপশ্যন পায় 1 বছৰ, তেনেকৈ ল'ব। তাৰপিছত আপোনাৰ ছ'চিয়েল চায়েন্স বা মেথ, এইটো মই কৈছোঁৱেই NCERT চাবই লাগিব। আৰু পিয়াৰছনৰ যি পেডাগজি আছে এইটো চাব পাৰে। আৰু নহ'লে আপুনি ইউটিউব আছে, হিমাংশী মেমো চায়েন্স মেথৰ পেডাগজিৰ কুৱেশ্যন লৈ আহে। পেডাগজিখিনি তাৰ পৰা চাব। আৰু বাকী যিখিনি কনচেপচুৱেল কুৱেশ্যন থাকিব, কুৱেশ্যন যিবোৰ ডাটা বেছড, এইবিলাক আপুনি NCERT নাইবা RS আগৰৱাল এইবিলাকত পাব। আৰু ছ'চিয়েল চায়েন্সৰ কাৰণে যিহঁত আৰ্টছ বেকগ্ৰাউণ্ডত, তেওঁলোকে কি কৰিব, NCERT বিলাক ভালকৈ পঢ়িব। এইটো কিন্তু একদম খুব ইম্পৰ্টেণ্ট NCERT। তাত আপুনি হিষ্টৰী, জিঅ', ইক', পলিটি গোটেইখিনি পাব। চিভিক্স মানে পলিটি। চ' এই গোটেইখিনি পঢ়াৰ পিছত আপুনি যদি ইচ্ছা কৰে জিঅ'গ্ৰাফীৰ কাৰণে, বিবেক যাদৱ যথেষ্ট ভাল ছাৰ। ইয়াৰ কনচেপ্ট আপুনি যিখিনি মেপৰ থ্ৰুদি কৰায় গোটেইখিনি। আৰু হিষ্ট্ৰীৰ কাৰণে আপুনি যিকোনো এটা টিচাৰ ল'ব পাৰে বা NCERT চাব পাৰে, যি ছাৰ ভালকৈ বুজায় আপোনাৰ মতে। পলিটি হ'লে পলিটি চাব, ইকনমিক্স চাব। কিন্তু আপুনি লেকচাৰবিলাক
যিবিলাকে সিটেট ওৰিয়েণ্টেড পঢ়াই আছে এইবিলাকে চাব ইন জেনাৰেল চালে টপিকটো যথেষ্ট ভাষ্ট হৈ যায় তো হিষ্টৰীৰ কাৰণে অভিষেক ছাৰ আছে কেৰিয়াৰ উইলেটে পঢ়ায় সম্ভৱতঃ এই ছাৰো বেয়া নহয় ইয়াৰ ভিডিঅ'বিলাকো চাব পাৰে এতিয়া লেংগুৱেজ ইংলিছৰ কাৰণে গীতা চাহিনী পিয়াৰছন আৰু বাকী হিমাংশী মেমো কৰাইছে ইংলিছ পেডাগজি এইবিলাক ভিডিঅ' চাব পাৰে আৰু হিন্দীৰ কাৰণে এৰিয়েণ্টৰ বুকবিলাকেই বেছি প্ৰিফাৰ কৰে এৰিয়েণ্ট আৰু দিশা পাব্লিকেশ্যন আৰু মেইন হৈছে ইংলিছৰ কৰিবৰ কাৰণে কম্প্ৰিহেনশ্যন তাৰমানে ডেইলি নিউজ পেপাৰ ৰিডিং এইটো মেইন নিউজ পেপাৰ ৰিডিং বা আৰ্টিকেল ৰিডিং বা কম্প্ৰিহেনশ্যন এইটো একেই কথা আৰ্টিকেল ৰিডিং নিউজ পেপাৰ ৰিডিং অৰ কম্প্ৰিহেনশ্যন কৰা একেটাই কথা এটলিষ্ট ডেইলি এটা হ'লেও কৰিব লাগিব এটলিষ্ট আৰু মেইন সিক্ৰেট টু সাকসেস মেইন যেটো এইটো হৈছে প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন সো আমি ইয়াৰ পৰা কি বাহিৰ কৰি লম যে প্ৰিভিয়াস ইয়াৰত কেনেকুৱা কোৱেশ্চন আহিছে সো সেই মতে আমি আমাৰ প্ৰিপাৰেচনখিনি ষ্টাৰ্ট কৰিম যে প্ৰিভিয়াস ইয়াৰ্স যদি সহজ লাগিছে এতকে অলপ মডাৰেট কৰিব লাগিব আৰু কোৱেশ্চনবিলাক জেনাৰেলি প্ৰিভিয়াস ইয়াৰৰ ওপৰত বেছ কৰিয়ে এনসাৰবিলাক হয় সো সিটেটৰ ৱেবসাইটতো বহু প্ৰিভিয়াস কোৱেশ্চন দিয়া আছে এইবিলাক চাব পাৰে নহলে আৰ গুপ্তা আৰু কিৰণ পাব্লিকেশ্যনৰ সিটেটৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আছে মুঠতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কম্পালসাৰী কৰিবই লাগিব সো মোৰ আল্টিমেট গাইড যে পাস কৰাৰ বুদ্ধি যে কিতাপ এখনেই ৰাখিব লাগিব আমি বহু কিতাপ ৰাখি ভৰ্তি কৰি বহু কিতাপ পঢ়ি লাভ নাই এখনেই কিতাপ পঢ়িম আৰু অনলাইন সোৰ্সৰ সহায় ল'ম তাৰপিছত এনচিইআৰটি পঢ়িমেই যেনেকৈ নহওক এনচিইআৰটি ক্লাছ 3 পৰা 8 মেথছ হওক সায়েন্স হওক সোশিয়েল সায়েন্স হওক যি সাবজেক্ট হওক এনচিইআৰটি পঢ়িবই লাগিব তাৰপিছত প্ৰিভিয়াস ইয়াৰ এইটো কৰিব লাগিব PYQ আমাৰ কনসেপ্ট ক্লিয়াৰিটিৰ কাৰণে তাৰপিছত আমাৰ মক টেষ্ট আমাক দিব লাগিব মক টেষ্ট দিলেহে আমি আমাৰ প্ৰিপাৰেচনখিনি গম পাম তাৰপিছত ডেইলি ৰুটিন আমাৰ এটা সাবজেক্ট কৰিব লাগিব এটা ল্যাঙ্গুৱেজ আৰু এটা PYQ প্ৰেক্টিছ তাৰমানে মক টেষ্ট মানে এটা সাবজেক্ট পঢ়িব লাগিব এটা ল্যাঙ্গুৱেজ পেপাৰ পঢ়িব লাগিব আৰু এটা মক টেষ্ট এনেকৈ টপিক ওয়াইজ কৰি গলে আমাৰ 100% সিটেট ক্লিয়াৰ হ'ব সো সিটেট দিয়া সকললৈ অল দ্য বেষ্ট ৰাখিছো আশা কৰিছো সকলোৱে 100 বা 110 প্লাস সিকিউৰ কৰিবা ধন্যবাদ